মাৰ যিটো মা মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে। মোৰ মা বহুত মায়ে মোক সকলো ক্ষেত্ৰতে আগুৱাই দিছিলে। মই অলপ আৱেগিক হৈ যাওঁগৈ। বহুত কষ্টৰ পাছতহে মই আজি এইখিনি পাইছোঁ। এতিয়া জবৰ ক্ষেত্ৰতো APSC জবৰ ক্ষেত্ৰতো জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল তাই এতিয়া। মই অলপ আৱেগিক হৈ যাওঁগৈ। বহুত কষ্টৰ পাছতহে মই আজি এইখিনি পাইছোঁ। তাইক জন্ম দিয়াৰ পাছত এনেকুৱা অৱস্থা হৈছিল, মই কোনফালে যাম, কাৰ পৰা সহায় ল'ম, কেনেকৈ ভাল কৰিম, ক'ত নিলে তাই ঠিক হ'ব, এনেকৈ বিভিন্ন জেগাত ঘূৰি মেলি বহুত ডক্তৰক দেখুৱাই কৰি লোৱাৰ পাছতো তাৰপাছত দেখা পালোঁ যে নাই, তাই তেনেকৈ কোনো ইম্প্ৰুভ নহয়, নৰ্মেল ল'ৰা ছোৱালীৰ দৰে কথা ক'ব নোৱাৰে। কোনোবাই যদি কেতিয়াবা সোধে যে তাই কথা ক'ব পাৰিছেনে, এনেকৈ কোৱাৰ লগে লগে হয়তো মোৰ মানে বুকু ফাটি যায়। যিহেতুকে মা এটা বাচ্চাৰ পৰা মা শব্দটো শুনিবৰ কাৰণে চবে বহুত আকুল হৈ থাকে। সেই শব্দটো যেতিয়া মই শুনা নাছিলোঁ, তেতিয়া হয়তো মানে মই কেনেকুৱা হৈছিল, কেতিয়াবা ভাবিছিলোঁ যে আমি দুইজনী নাইকিয়া হৈ গ'লেই ভাল। যিটো বস্তু মই এটা মানে প্ৰেক্টিকেলি মোৰ জীৱনত মই এটা অনুভৱ মানে কৰি আজি মানে পাৰ কৰিছোঁ এইখিনি দিন, আৰু যে যিটো বস্তু ভগৱানে জন্মতে নিদিয়ে সেই বস্তুটো পাছত পাবলৈ বহুত কঠিন। সেইকাৰণে তাইও মানে নৰ্মেল ল'ৰা ছোৱালীৰ দৰে কথা কোৱা সেই বস্তুটো যেতিয়া নাহিল, মই লাহে লাহে সেইটো বাদ দি তাইক মই নিজে মানে পঢ়াবৰ কাৰণে ঘৰত অলপ যত্ন কৰিলোঁ। ইয়াৰ লগতে মই আৰু এটা কথা কওঁ, মোৰ হাজবেণ্ডটো এজন তেখেত ডেফ মানুহ, তেওঁ ডেফ এণ্ড ডাম্ব। বাৰ এইটো যোনটো ছাকচেছ পাইছে বা এতিয়া APSCত, সেইটো বাৰ অকলে কৰা কষ্টৰ কাৰণে নহয়, মানে আমাৰ চবৰে কষ্ট আছে। বা সৰুতে বিশ্বাস হোৱা নাছিল যে ইমান দূৰ মানে আহিব পাৰিব বুলি। চব ফেমিলি ছাপৰ্ট, তাৰপিছত বন্ধু বান্ধৱীৰ সহায়, তাৰপিছত চব আৰু যিমান ওচৰে পাঁজৰৰ মানুহ আছে চবৰে সহায় পোৱাৰ পাছতহে বা ইমান দূৰ আহিব পাৰিছে। আৰু বা নিজেও বহুত চেষ্টা কৰিছে, বহুত টাইম দিছে পঢ়িবৰ কাৰণে, বুজিবৰ কাৰণে বস্তুবোৰ, অলপ মানে টাইম বেছিকৈ লাগিছে। সেইকাৰণেহে বায়ে এতিয়া পাইছে এইটো ষ্টেজ। মানে বা কেতিয়াও নিজকে বেলেগত কৰি কম বুলি ভবা নাছিলে, নৰ্মেল ল'ৰা ছোৱালীবিলাকত কৰি। বায়ে সদায় যুঁজি আহিছে, আগবাঢ়ি গৈছে, যিমান মানে কম্পিটিশ্যন বা এক্সামছবিলাক আছে চবতে গৈছে। মাৰ যিটো মা মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে। মোৰ মা মায়ে মোক সকলো ক্ষেত্ৰতে আগুৱাই দিছিলে। আৰু এতিয়া জবৰ ক্ষেত্ৰতো APSC জবৰ ক্ষেত্ৰতো জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল তাই এতিয়া। ভাইটিয়ে মোক গাইড কৰিছিলে, মায়ে মোক সকলো ক্ষেত্ৰতে আগুৱাই দিছিলে। কেতিয়াও মানে মায়ে মোক পাছ পেলাই থোৱা নাছিলে, সকলো ক্ষেত্ৰতে আগবঢ়াই দি মোক এইখিনিলৈকে মানে এইখিনিত উপনীত কৰালেহি। তাই এইটো কথা কৈছে এতিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।